খবৰ লৈ আহিবলৈ চেষ্টা কৰিছো। তেলেংগানাত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ বৈঠক অনুষ্ঠিত হৈছে, যি বৈঠকৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইতিমধ্যে তাত গৈ উপস্থিত হৈছে। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰীক এইবাৰ সমালোচনা কৰিছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে। চন্দ্ৰশেখৰ ৰাৱৰ তৰফৰ পৰা কোৱা হৈছে ভাৰতীয় টকাৰ অৱস্থা ডলাৰৰ তুলনাত অতিকৈ শোচনীয়। ইয়াৰ পাছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ নামৰ ঢোল বজাবলৈ সকলোকে কয়। বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো এই বিশেষ খবৰটো। ভাৰতীয় টকাৰ শোচনীয় অৱস্থাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুৰধাৰ সমালোচনা কৰিছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰ। কে চন্দ্ৰশেখৰ ৰাৱৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰীক সমালোচনা কৰি প্ৰশ্ন কৰা হৈছে ভাৰতীয় টকাৰ এই অৱস্থা কিয় হৈছে। আজি কেচিআৰৰ তৰফৰ পৰা নৰেন্দ্ৰ মোদীক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰা হৈছে। কেৱল সিমানেই নহয়, এই প্ৰশ্ন কৰি 24 ঘণ্টাৰ ভিতৰত নৰেন্দ্ৰ মোদীৰ পৰা উত্তৰ বিচাৰিছে তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে। তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে কৈছে প্ৰধানমন্ত্ৰীয়ে কওক যে ভাৰতৰ ইতিহাসত কিয় সৰ্বনিম্ন হৈছে ভাৰতীয় টকাৰ মূল্য। ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ অৱস্থা অতিকৈ শোচনীয় হৈ পৰিছে, সকলো অভিলেখ ভংগ কৰিছে। দেশৰ কোনো প্ৰধানমন্ত্ৰীৰ সময়তে ভাৰতীয় টকাৰ ইমান বেয়া অৱস্থা হোৱা নাছিল। এই কথাই শোভা পাই জানো এই প্ৰশ্ন কেচিআৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। এফালে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ বৈঠক অনুষ্ঠিত কৰিছে তেলেংগানাত, আৰু তাৰ মাজতে এই প্ৰশ্ন কৰা হৈছে $1 বিপৰীতে ভাৰতীয় টকাৰ মূল্য 79 পৰ্যন্ত হৈছেগৈ। অৰ্থাৎ আপুনি 79 টকা দিলেহে $1 পাব। আৰু এই যি পৰিৱেশ, এই পৰিৱেশে দেশৰ প্ৰকৃত ছবি উদঙাই দিছে বুলি কেচিআৰৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে। নৰেন্দ্ৰ মোদীৰ মহান প্ৰশাসনৰ এয়া পৰিণাম, এই কথা কে চন্দ্ৰশেখৰ ৰাৱে উল্লেখ কৰিছে আৰু প্ৰশ্ন কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে UPA চৰকাৰৰ সময়ত যেতিয়া মনমোহন সিং প্ৰধানমন্ত্ৰী আছিলে, মনমোহন সিঙক সমালোচনা কৰিছিলে ভাৰতীয় টকাৰ অতিকৈ শোচনীয় অৱস্থাক লৈ। সেই সময়ত নৰেন্দ্ৰ মোদীয়ে কৈছিলে যে নেপাল আৰু বাংলাদেশৰ টকাৰ মূল্য হ্ৰাস নহয়, কিন্তু ভাৰতৰ টকাৰ মূল্যহে কিয় হ্ৰাস হয়। এই প্ৰশ্ন কৰিছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ চৰকাৰক, UPAৰ চৰকাৰক। সেই সময়ৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙক সমালোচনাৰে থকা সৰকা কৰিছিলে নৰেন্দ্ৰ মোদীয়ে। আৰু সেই সকলো কথা আজি নৰেন্দ্ৰ মোদীক মনত পেলাই দিছে কে চন্দ্ৰশেখৰ ৰাৱে। তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক মনত পেলাই দিছে আৰু প্ৰশ্ন কৰিছে যে আজি ভাৰতীয় টকাৰ এই অৱস্থা কিয় হৈছে, কিয় ডলাৰৰ তুলনাত ভাৰতীয় টকা প্ৰতিদিনেই অতি দ্ৰুতগতিত নিম্নগামী হৈছে। এই প্ৰশ্ন কৰিছে চন্দ্ৰশেখৰ ৰাৱে। এফালে বিজেপি আজি শক্তি প্ৰদৰ্শন কৰিছে তেলেংগানাত। সকলো তেওঁলোকৰ VVIP নেতা গৈ তেলেংগানাত উপস্থিত হৈছে। ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ তেওঁলোকে বৈঠক অনুষ্ঠিত কৰিছে। আৰু তাৰ মাজত চন্দ্ৰশেখৰ ৰাৱৰ প্ৰশ্ন যে কোনো প্ৰধানমন্ত্ৰীৰ সময়তেই ভাৰতীয় টকাৰ ইমান বেয়া অৱস্থা হোৱা নাছিল যিমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সময়ত হৈছে। আৰু ইয়াৰ পাছতো নৰেন্দ্ৰ মোদীয়ে সমৰ্থকক নিজৰ ঢোল বজাবলৈ কয়। এইদৰে তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে কটু সমালোচনা কৰিছে নৰেন্দ্ৰ মোদীক। আৰু এই সমগ্ৰ যি অৱস্থা হৈছে, ভাৰতীয় টকাৰ যি অৱস্থা ডলাৰৰ তুলনাত যি দ্ৰুতগতিত সকলো ইতিহাসৰ, ভাৰতৰ স্বাধীন ইতিহাসৰ সকলো ৰেকৰ্ড যি ভংগ কৰিছে, তাক লৈ সৰব হৈ পৰিছে আৰু কৈছে যে ভাৰতৰ অৰ্থনীতিৰ, দেশৰ যি প্ৰকৃত অৱস্থা, এয়া এই সমগ্ৰ ঘটনাই উদঙাই দিছে। ভাৰতীয় টকাৰ এনেকুৱা কিয় অৱস্থা হৈছে তাৰ উত্তৰ দিবলৈ 24 ঘণ্টাৰ ভিতৰত প্ৰত্যাহ্বান জনাইছে কে চন্দ্ৰশেখৰ ৰাৱে। আমাৰ লগত মন্তব্য আছে তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ মন্তব্য, আমি আপোনালোকক দেখুৱাই আছো। मोदी जी, आप जब रुपया गिर रहा था, जब माननीय मनमोहन सिंह जी प्रधानमंत्री थे, आप अपने गला फाड़ फाड़ के बोल रहे थे। आज रुपये का वैल्यू क्या है, मैं पूछ रहा हूं आपसे, कल उत्तर दीजिए। भारत के इतिहास में पहली बार सबसे नीचा वैल्यू किसी प्रधानमंत्री के समय में नहीं हुआ। यह भी आपको शोभा देता है प्रधानमंत्री जी। 79 रुपीस $US के प्रति आज हमारा रुपये का वैल्यू है 79 रुपीस। अरे बाप रे, ये देश का हालत को बता रहे। आपका कितना महान एडमिनिस्ट्रेशन है, इसका यह नतीजा है। आप ही कह रहे थे, मैं जानना चाहता हूं भाई, नेपाल का रुपया नहीं गिरता, बांग्लादेश का नहीं गिरता, सिर्फ भारत का ही क्यों गिरता। हम जानना चाह रहे हैं मोदी जी, आज भारत का ही रुपया क्यों गिरता।
हम भी आज जानना चाह रहे हैं, देश जानना चाह रहे हैं, किसी प्रधानमंत्री के समय में इतना नीचे नहीं गया रूपी वैल्यू जितना आपके समय में जा रहा है। और फिर भी आप बोलते हैं आपका ढोल बजाओ मोदी। मोदी जी, आप जब रुपया गिर रहा था, जब माननीय मनमोहन सिंह जी प्रधानमंत्री थे, आप अपने गला फाड़ फाड़ के बोल रहे थे। आज रुपये का वैल्यू क्या है, मैं पूछ रहा हूं आपसे, कल उत्तर दीजिए। भारत के इतिहास में पहली बार सबसे नीचा वैल्यू किसी प्रधानमंत्री के समय में नहीं हुआ। यह भी आपको शोभा देता है प्रधानमंत्री जी। 79 रुपीस यूएस डॉलर के प्रति आज हमारा रुपये का वैल्यू है 79 रुपीस। अरे बाप रे, ये देश का हालत को बता रहे। आपका कितना महान एडमिनिस्ट्रेशन है, इसका ये नतीजा है। आप ही कह रहे थे, मैं जानना चाहता हूं भाई, नेपाल का रुपया नहीं गिरता, बांग्लादेश का नहीं गिरता, सिर्फ भारत का ही क्यों गिरता। हम जानना चाह रहे हैं मोदी जी, आज भारत का ही रुपया क्यों गिरता। हम भी आज जानना चाह रहे हैं, देश जानना चाह रहे हैं, किसी प्रधानमंत्री के समय में इतना नीचे नहीं गया रूपी वैल्यू जितना आपके समय में जा रहा है। और फिर भी आप बोलते हैं आपका ढोल बजाओ।